আৰক্ষী বিষয়াক বছৰেকীয়া সম্পত্তি দাখিলৰ নিৰ্দেশ। বহু আৰক্ষী বিষয়াই দাখিল কৰা নাই বছৰেকীয়া সম্পত্তিৰ হিচাপ। অচিআইচিয়ে দাখিল কৰা নাই সম্পত্তিৰ হিচাপ। ৩ শতাধিক আৰক্ষী বিষয়াৰ নাম তালিকাত। প্ৰথমে দেখুৱাইছো এখন তালিকা। তালিকাৰ ৮৪ নম্বৰত থকা নামটো কুমাৰ সঞ্জিত কৃষ্ণ। ৰাজ্য কপোৱা এছআই কেলেংকাৰীৰ মূল অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণ সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত। সঞ্জিত কৃষ্ণই এই মুহূৰ্তলৈ জমা দিব পৰা নাই সম্পত্তিৰ তালিকা। তালিকাত নাম আছে এছআই জোনমণি ৰাভাৰ মৃত্যুৰে নাম সাঙুৰ খোৱা নগাঁৱৰ এছপি লীনা দলেৰ নাম। তালিকাৰ ১৪৮ নম্বৰত আছে বৰ্তমান হাইলাকান্দি আৰক্ষী অধীক্ষক হিচাপে থকা লীনা দলেৰ নাম। জোনমণিৰ মৃত্যুৰে নাম সাঙুৰ খোৱা এডিচনেল এছপি ৰুণা নেওগ আৰু ৰূপজ্যোতি কলিতাৰো নাম আছে তালিকাত। তালিকাৰ ১০১ নম্বৰত আছে ৰুণা নেওগ আৰু ১৭০ নম্বৰত আছে ৰূপজ্যোতি কলিতাৰ নাম। ৩১ মে'ত সম্পত্তিৰ তালিকা জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছিল যদিও আজি পৰ্যন্ত সেইসকল আৰক্ষী বিষয়াই দাখিল নকৰিলে বছৰেকীয়া সম্পত্তিৰ তালিকা। থানাৰ অচি, আৰক্ষী চকীৰ আইচি আৰু উপ পৰিদৰ্শককো বছৰেকীয়া সম্পত্তিৰ তালিকা জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল। ৩১ মে আছিল শেষ সময়সীমা। ৩১ মেলৈ সেইসকল বিষয়াই সম্পত্তিৰ তালিকা দাখিল নকৰিলে ১ জুনত বিভিন্ন স্থানলৈ বদলি কৰাৰ কথা লিখা আছে নিৰ্দেশনাটোত। কিন্তু বাস্তৱত দেখা গৈছে ওলোটা ছবিহে। প্ৰশ্ন হয়, কিয় একোজন আৰক্ষী বিষয়াই দাখিল নকৰে বছৰেকীয়া সম্পত্তিৰ তালিকা? ইয়াৰ আঁৰত আছে নেকি কিবা ৰহস্য? কেমেৰাত সমীৰ চৰকাৰৰ সৈতে বিনয় কলিতা, ৰিপৰ্ট NKTV।